Everyone, welcome back to my channel RMB to Tech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি এই ভিডিওটোত আমি আলোচনা কৰিব লৈছো এটা ৰিক্ৰুটমেন্ট ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড RRBs গভৰ্নমেন্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ ৰেলৱেজৰ আন্ডাৰত ওলাইছে ইয়াত আপোনালোকে দেখা পাইছে ৰিক্ৰুটমেন্ট ফৰ ভেৰিয়াছ পোষ্ট ইন লেভেল 1 of 7 CPC pay matrix গ্ৰুপ ডি লেভেলৰ তেওঁলোকে ৰিক্ৰুটমেন্ট উলিয়াইছে opening date of application 23rd of January 2025 closing date for submission of application 22 February 2025 11:59 PM और यात की पोस्ट लाइस आमी एबार चाइ लो vacancies for level 1 post 7 CPC pay matrix initial pay 18000 post wise educational qualification and medical standard age 18 বছৰ পৰা 36 বছৰ বয়সলৈকে দিছে 18 to 36 years আৰু cut off date to is 1st July 2025 total vacancies approximately only is 32000 railway zone wise detailed distribution of vacancies is given in annexure B of the detail যেটো advertisement দিব তাত তেওঁলোকে উলিয়াই দিব যে details এটো হৈছে short notice vacancies under the CCAA are applicable to apprentices trained in railway establishments only this includes a relaxation of 3 years in age beyond the prescribed age limit as a one-time measure due to the COVID-19 pandemic. As on 1st July 2025, our standard medical disease fitness reservation for SC, ST, OBC, NCL, EWS, ex-servicemen, CCAA, and PWD. For details, please refer para 8. Detailed advertisement mode of examination CBT mode for all candidates except the fee concession. সকলৰ কাৰণে 500 টকা আৰু এটো ৰিফান্ডেবল হ'ব 400 টকা আৰু 250 for ST SC ফিমেল ক্যান্ডিডেট ট্রান্সজেন্ডার তেওঁলোকৰ কাৰণে 250 আৰু এই 250 টো তেওঁলোকে ৰিফান্ড কৰিব ইন ডিউ কোৰ্স duly deducting bank charges as applicable recruitment process তেওঁলোকে পিছত দিব ডিটেইল এডভাৰটাইজমেন্ট how to apply সাইটত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াত গুৱাহাটীৰ কাৰণে ইয়াত আপোনালোকে এপ্লাই কৰিব লাগিব www.rrbguwahati.gov.in ভাল পোষ্টৰ গ্ৰুপ ডি কাৰণে যিসকলে ভাবি আছে যে এপ্লাই কৰিব কাৰণে তেওঁলোকে কৰিব পাৰে আৰু ইয়াত দিছে ক্যান্ডিডেট মাস্ট কিপ देयर ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ এণ্ড ইমেইল আইডি এক্টিভ থ্ৰুআউট দ্য ৰিক্ৰুটমেন্ট প্ৰসেস আৰু এটো যে শৰ্ট নোটিস ডিটেইল এডভাৰটাইজমেন্টটো তেওঁলোকে দিব ইম্পৰ্টেন্ট ডেট কিটা মই কলো এএস কলো বাকি আপোনালোকে এবাৰ চাই লওক যদি এলিজিবল হয় তেতিয়ালে এপ্লাই কৰি লব তো আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ আৰু যদি ভিডিওটো ইনফৰমেটিভ বুলি ভাবিছে তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ